আহিলো আজি ভাল লাগিল, খুব ধুনীয়াকৈ দাদা আছে, বাইদেউহঁত আছে আৰু ল'ৰা ছোৱালী কিমান এটা ভাল পথত লৈ গৈছে, মোবাইল চোবাইলত ব্যস্ত হৈ নাথাকি পেলাই। আৰু আহিলো বাইদেউ ভাল লাগিল, এইবিলাক চব ল'ৰাবিলাকে পাব, যোনে জিকে চবে পাব নে এটাই পাব? আমি তাৰমানে টিম জিকাবিলাককো দিমে, উইনাৰবিলাককো দিম, ৰানাৰ্ছআপবিলাককো দিম আৰু আজি যিবিলাকে পাৰ্টিচিপেণ্ট কৰিছে সেইবিলাককো দিম। আৰু উইনাৰ ৰানাৰ্ছআপবিলাকৰ কাৰণে এয়া চব মেডেল। আনকিবাৰতো আমি ট্ৰফিৰ ব্যৱস্থা কৰোঁ, ট্ৰফি হ'লে তাৰমানে 11 ঘৰতহে থাকে, সেইকাৰণে আমি এইবাৰ চাৰ্টিফিকেটৰ ব্যৱস্থা কৰিছোঁ। আৰু এই চাৰ্টিফিকেট থাকিলে তাৰমানে চিন্তা নাই, য'তলৈ খেলিব পৰা যাব অসমত। বঢ়িয়া, চব বঢ়িয়াকৈ আপোনালোক আহিব, ইয়াত খেলা হৈয়ে আছে আৰম্ভ, আৰু ময়ো আহিলোঁ, ভাল লাগিল, বঢ়িয়া দাদা। আৰু ছাৰ আছে, ছাৰ কেনেকুৱা আজি অনুভৱটো? সুন্দৰ অনুভৱ। এনেকুৱা সৰু সৰু যিখিনি ল'ৰা ছোৱালী ওলাই আহিছে, তেওঁলোকে খেলিম বুলি আহিছে, খেলিম বুলি অহাৰ লগে লগে তেওঁলোকৰ মানসিক শাৰীৰিক উৎকৰ্ষ সাধন হৈছে আৰু কিছুমান বস্তুৰ পৰা তেখেতসকলে আঁতৰি থাকিব পাৰিছে, আৰু ইয়াৰ লগে লগে তেখেতসকলে যথেষ্ট উপকৃত হ'ব, আৰু ইয়াৰ মাজতেই একোগৰাকী যাতে সুন্দৰ খেলুৱৈ হ'ব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বঢ়িয়া ছাৰ, ধন্যবাদ। আমিও আহিলোঁ আজি, চববিলাক আপোনালোকক খেলখন দেখুৱাম। আৰু আহিলোঁ আজি, ইয়াতে খুব ধুনীয়া খেলা হৈ আছে, দাদাসকলো আছে। দাদা কেনেকুৱা আজি? ভাল ভাল ভাল। এই আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে ফুটবল খেলাৰ কাৰণে এটা সুন্দৰ প্লেটফৰ্ম, আৰু এইটো খেলি মানে ল'ৰা ছোৱালীখিনি আমি উৎসাহ যোগাইছোঁ, তেওঁলোকে যাতে ভৱিষ্যতে এনেদৰে ফুটবল খেলি নিজৰ নাম দৰং জিলাৰ লগতে আমাৰ অসমবাসীৰ নাম উজ্বলাব পাৰে, তাকে কামনা কৰিছোঁ। আৰু মানে মাইনাহঁতেও খেলিব আজি, কেনেকুৱা? বঢ়িয়াকৈ খেলিবি, বেষ্ট অফ লাক। এয়া ধুনীয়াকৈ। তোমালোক ক'ত ঘৰ? ইয়াতে লোকেল টিম নেকি তোমালোক? এইটো হ'ল ছোৱালীকেইটা হ'ল লোকেল টিম, এই সৰু মাইনাই খেলিব। আৰু ইফালেও আহিছে বহুত দূৰ দূৰণিৰ পৰা টিমবিলাক, আৰু ময়ো আহিছোঁ, যদি অংশগ্ৰহণ কৰিব দিয়ে মই গলকি হ'লেও থাকিম তাৰমানে। আৰু বাইদেউহঁতো আহিছে, আৰু এটা টিম গেল বাৰু, এইটো গুৰুকুলৰ মঙলদৈ ফুটবল এটা যিটো ৰিজৰ্ট, আচ্ছা আচ্ছা, মঙলদৈ ফুটবল কোচিং চেণ্টাৰ, আচ্ছা সেইটো হয়, আৰু ওপৰত ইউলো জাৰ্চিটো গুৰুকুল স্কুল। আৰু ভালেকেইটা টিম আছে, কেইটামান আছে দাদা টিম? এতিয়ালৈকে টোটেল 5টা টিম আহিছে, আৰু টিম জইন কৰিব, কাৰণ খেলা আজি দিনজোৰা কাৰ্যসূচী হ'বতো। আচ্ছা, আজি দুদিনীয়া কাৰ্যসূচী, যোৱাকালি প্ৰথমখিনি গ'ল আৰু আজি শেষটো হ'ব। যোৱাকালি 20টা আহিছিল। আৰু যদি এনেকুৱা ইয়াতে খেলা খেলিম বা অংশগ্ৰহণ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আহিব পাৰে, এতিয়াও সময় আছে বৰ্তমানত লাগি। আৰু বাইদেউহঁত আছে ধুনীয়াকৈ লাগি যদি ধুনীয়াকৈ। কেনেকুৱা কেইটা টিম আহিছিল যোৱাকালি? 20টা আহিছিল, আজি এতিয়া বৰ্তমানলৈ গোটেই মিলি 10টামান হৈছে। অহাকালিও হ'ব? অহাকালি না, আজি শেষ হৈ যাব। আজি শেষ হ'ব, আজি ফাইনেল হ'ব। মঙলদৈ বিদ্যাপীঠ ফুটবল খেলপথাৰত আহিলে হ'ল। সদায় আবেলি 4 বজাৰ পৰা হয়, আৰু আমাৰ কোচিং চেণ্টাৰটোৰ নাম হ'ল মঙলদৈ ফুটবল কোচিং চেণ্টাৰ, আচ্ছা, MFCC। আৰু নাম্বাৰটো দি দিম দেই বাইদেউ। ল'ৰা আৰু ছোৱালী, তাৰমানে ল'ৰা আৰু ছোৱালী চব আছে আমাৰ কোচিং চেণ্টাৰত। আৰু এয়া কোচটো দেখাই দিয়া, এয়া কোচ ছাৰ। হয়, বঢ়িয়া, এটা হুইচেলটো মাৰি দিয়া, ৰবি ছাৰ হুইচেলটো মাৰি দিয়া, বঢ়িয়া। আমাৰ কোচিং চেণ্টাৰত মাক দেউতাক ল'ৰা ছোৱালী সকলো আহিব পাৰে, উপভোগ কৰিব পাৰে খেলাখন চাই চাই। কৰিব পাৰে। বঢ়িয়া, আপোনাৰ নাম্বাৰটো কৈ দিছোন বাইদেউ। 9101403055। আৰু যদি কোনোবা ল'ৰা ছোৱালী ইয়াতে আছে, তেতিয়াহ'লে ইয়াতে খেলিব পাৰে। এটা গ'ল হৈয়ে গ'ল। আৰু আমাৰ মংগলদৈৰ পৰা যাতে ল'ৰা ছোৱালী ওলাই যায়, বিশ্বদেৱত নাম কৰিব লাগিব। আৰু যদি কোনোবা আছা ল'ৰা ছোৱালী বা গাৰ্জেন অভিভাৱকে এনেকুৱাকৈ খেলা খেলিবা দিম বুলি বা ইয়াতে প্ৰশিক্ষণ ল'ম বুলি, তেতিয়াহ'লে আহিব পাৰে ইয়ালৈকে। মই নাম্বাৰ চাম্বাৰ দি দিছোঁ, খুব ধুনীয়াকৈ প্ৰশিক্ষণ দি থাকে, আৰু খেলা চলি আছে। বাইদেউহঁতো থাকে, দাদাহঁতো থাকিব। কেনেকুৱা বাইদেউ আজি? আজি বহুত ভাল লাগিছে। আজি আমাৰ ইয়ালৈ দ্বীপ আহিল, দ্বীপ আহত না, দ্বীপ মানে খিতেইকাই অহাৰ কাৰণে আমাৰ আৰু ভাল লাগিছে। আমাৰ মানে খেলপথাৰখনে উজ্বলি উঠিছে। হয় হয়, মানে আমি উৎসাহিত কৰিছোঁ আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব লাগে, যাতে মোবাইলত ব্যস্ত হৈ থাকিব নালাগে ঘৰতে। মোবাইল মেনিয়াই মানুহক তাৰমানে এটা বেলেগ পৰ্যায়লৈকে লৈ যায়, কিন্তু নিজে আহি ফিল্ডত খেলাৰ লগে লগে দেহ মনো ভালে থাকে, এক্সাৰচাইজো হয়। গতিকে খেলাৰ লগত আগ্ৰহী হয় ল'ৰা ছোৱালী। গতিকে আপোনালোকক বহুত বহুত শুভেচ্ছা থাকিল। আৰু আহিলোঁ আজি, ভাল লাগিল, খুব ধুনীয়াকৈ দাদা